তিতাবৰ আমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ আৰু আমি বিগত সময়ছোৱাত কৃতকাৰ্য হোৱা নাছিলোঁ যদিও আমি দেখিলোঁ যে এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধূলিচ্ছাত হৈ গৈছে। পৰম শ্ৰদ্ধেয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ গৃহ সমষ্টি আৰু ইয়াৰ পৰা তেখেতৰ সন্তানো সন্মানীয় সাংসদ, গতিকে সেই সমষ্টিটোত জাষ্ট মাত্ৰ কেইমাহমানৰ আগতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে যিদৰে মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনায়, বিজেপি মিত্ৰজোঁটৰ আদৰ্শৰ প্ৰতি সন্মান জনায়, আমাৰ দুয়োখন চৰকাৰ শক্তিশালী কৰিবলৈ পঞ্চায়ত নিৰ্বাচনত যিদৰে আমাক হিয়াউজুৰি আশীৰ্বাদ দিলে, আমি আত্মবিশ্বাসী যে আগন্তুক বিধানসভা নিৰ্বাচনতো আমি সমগ্ৰ অসমৰ লগতে তিতাবৰবাসী ৰাইজৰো আশীৰ্বাদ লভিবলৈ সক্ষম হ'ম। আৰু আজি এক বিশাল আয়োজন আপোনালোকে দেখিছে, প্ৰায় 1000তকৈ অধিক বিভিন্ন দলৰ কাৰ্যকৰ্তা বা সৰ্বসাধাৰণ ৰাইজ, ছাত্ৰ ছাত্ৰী, শ্ৰমিক, কৃষকে আজি ধীৰাজ গোৱালাৰ নেতৃত্বত আমাৰ সকলোৰে উপস্থিত আজি বিজেপিত যোগদান কৰিছে। এইদৰে আৰু কেইবাখনো প্ৰায় 10খনমান এনেধৰণৰ যোগদান সভা হোৱাৰ কথা। প্ৰায় নতুনকৈ কংগ্ৰেছ দল বা অন্যান্য দলৰ বা যিসকলে এতিয়ালৈকে ৰাজনীতিত যোগদান কৰে তেনেকুৱা প্ৰায় 8,000 পৰা 10,000 কাৰ্যকৰ্তা বা সামাজিকভাৱে প্ৰভাৱশালী লোক, সৰ্বসাধাৰণ ৰাইজে আমাৰ দলত যোগদান কৰাৰ কথা চলি আছে। গতিকে খুব অনুপম সুন্দৰ পৰিৱেশ এটা ৰাজনৈতিক দল হিচাপে আমি কৃতজ্ঞ আৰু কৃতাৰ্থ যে ইমান আশীৰ্বাদ দিছে। আৰু নতুন যিসকল আহিছে আমাৰ ধীৰাজ গোৱালাৰ নেতৃত্বত, তেওঁলোকক সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ এই 65 লাখ সদস্যৰ যি অসমৰ পৰিয়াল, তালৈ আমি পৰম শ্ৰদ্ধা, মৰম আৰু আগ্ৰহেৰে আদৰণি জনাইছোঁ। পিপুলছ পাৰ্টিয়ে ইতিমধ্যে বিজেপিয়ে হেট্ৰিক অৰ্জন কৰিব বুলি কৈছে পিপুলছ পাৰ্টি, আৰু মুখ্যমন্ত্ৰী আসন হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিচাৰিছে। চাওক, আপোনালোকৰ সংবাদ মাধ্যম বা এনেধৰণৰ নিৰপেক্ষ কিছুমান বিশ্লেষণ গোষ্ঠীয়ে এইদৰে বিশ্লেষণ আগবঢ়ায়। এইটো কথা এতিয়া আমাৰ স্থানীয় সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া বা এনেধৰণৰ সংস্থাবিলাকে ইতিমধ্যে সকলোৱে কৈছে যে বিকশিত আৰু সুৰক্ষিত অসমৰ স্বাৰ্থত সকলোৱে এইবাৰ পুনৰবাৰ মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিজেপি এন ডি এৰ প্ৰতি সমৰ্থন আগবঢ়াব। কাৰণ আনকি কংগ্ৰেছৰ লোকেও আজিৰ তাৰিখত এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে আমাৰ বিজেপিক সমৰ্থন কৰিছে। এতিয়া আপোনালোকে চাওক, তাৰ বিপৰীতে বিজেপি কি কৰিছে, সকলোৱে দেখিছে। কংগ্ৰেছে কি কৰিছে আপোনালোকে দেখিছে। 38 লাখ আই মাতৃলৈ পৰম আগ্ৰহ আৰু শ্ৰদ্ধাৰে নাৰী সবলীকৰণৰ এক মন্ত্ৰলৈ অৰুণোদয় আঁচনি দিয়া হৈছে। কংগ্ৰেছে কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেওঁলোকে এইবিলাক অস্থায়ী একো নকৰে, কাম নকৰে, বন্ধ কৰি দিব। আৰু আপোনালোকে চাওক যে নিযুত মইনা আঁচনিৰ দৰে আমাৰ ছাত্ৰ সমাজকো কিছু আৰ্থিক সকাহ দিবৰ বাবে 1000 পৰা 2000 টকা পৰ্যন্ত জলপানী দিয়াৰ কথা কোৱা হৈছে। আৰু তাক কংগ্ৰেছে কি কৈছে বোলে, এইটো মৰ্টন চকলেটৰ খাবলৈ পইচা দিছে। গৌৰৱ গগৈ বা ৰিপুণ বৰা, ভূপেন বৰা বা আমাৰ কি প্ৰদ্যুৎ বৰদলৈ, ৰাকিবুদ্দিন আহমেদৰ দৰে ধনী মানুহৰ সন্তানৰ বাবে হয়তো 2000 টকা এটা চকলেট বা মৰ্টনৰ দাম, এটা মৰ্টন বা চকলেটৰ দাম। তাৰ বিপৰীতে 2000 টকা আমাৰ অসমৰ খাটি খোৱা জনতাৰ বহু শ্ৰমজীৱী, কৃষিজীৱী, সৰ্বসাধাৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ টকা। আজি আমাৰ যুৱ ছাত্ৰসকলে সেই পইচাৰে হয়তো টিউশ্যন কৰিব, হয়তো কোচিং ল'ব, হয়তো 2খন কিতাপ কিনিব, হয়তো ইণ্টাৰনেটৰ জৰিয়তে তেওঁ অধ্যয়ন কৰিব, বা আনকি বহু সন্তানে হয়তো দেউতাক মাকৰ দৰৱ বা দুনেচা সূতাও কিনিব। 2000 টকা এটা সংগ্ৰামী, আৰ্থিকভাৱে সংগ্ৰামী পৰিয়াল এটাৰ বাবে বৰ গুৰুত্বপূৰ্ণ টকা। এই স্বাভিমান, এই আমাৰ সন্মান, ইয়াক আচলতে কংগ্ৰেছে নিজেতো দিব নোৱাৰিলে। তেওঁলোকে কেৱল আৰু কি কয় আমাৰ সূতা আৰু কম্বল, 3-4 ফুটীয়া কম্বল দিয়ে ৰাজনীতি কৰিছিলে। কিন্তু এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপক তেওঁলোকে যি অপমান কৰিছে, এই অপমান স্কলাৰশ্বিপৰ প্ৰমাণ নহয়, আমাৰ যুৱ সমাজৰ প্ৰতি অপমান। কংগ্ৰেছে যি অৰুণোদয় বন্ধ কৰি দিম বুলি কৈছে, সেয়া আচলতে কেৱল আমাৰ বাবে অপমান নহয়, 38 লাখ আই মাতৃৰ প্ৰতি অপমান। গতিকে তাৰ শিক্ষা তেওঁলোকে পাবই, ৰাইজে দিবই শিক্ষা। ৰাজনীতিৰ প্ৰত্যক্ষভাৱে জড়িত হৈছে আৰু বিগত 25টা বছৰ কংগ্ৰেছে ৰূপালী জয়ন্তী পাতিছে, কংগ্ৰেছে প্ৰত্যাহ্বান আপোনালোকে বিজেপি কেনেদৰে কংগ্ৰেছৰ আপুনি কি চাওক, এতিয়া আমাৰ প্ৰত্যাহ্বান মাত্ৰ 23টা সমষ্টিতহে। আমি আচলতে যুঁজত নায়েই। 23টা সমষ্টি, যি 23টা সমষ্টিত মেয়ৰ দ্বাৰা অধ্যুষিত হৈ আছে, সেইকেইটা সমষ্টি বাদ দি খিলঞ্জীয়া হিন্দু, মুছলিম, বুদ্ধিষ্ট, বুদ্ধিষ্ট, শিখ বা প্ৰতিটো জাতি জনগোষ্ঠীৰ, প্ৰতিটো ভাষা ভাষীৰ বাকী যি 103টা সনাতন সংস্কৃতিত বিশ্বাসী, অসমীয়াত্বত সমাহিত, ৰাষ্ট্ৰপ্ৰেমত উদ্বুদ্ধ, প্ৰকৃত জাতীয়তাবাদ তথা ৰাষ্ট্ৰীয়তাবাদৰ যি প্ৰতি সমৰ্পিত, তেনে ব্যক্তিৰ 103টা সমষ্টি, নাগৰিকৰ 103টা সমষ্টি আছে। তাৰ ভিতৰত অৱধাৰিতভাৱে ঐতিহাসিক আমাৰ ঐতিহ্যমণ্ডিত তিতাবৰ অন্যতম। গতিকে আমি তিতাবৰৰ প্ৰতি সদায় আগ্ৰহ আৰু শ্ৰদ্ধা কৰে নিৰ্বাচনত অৱতীৰ্ণ হওঁ
আৰু আমাক তাক ফল পঞ্চায়তত দিছে গতিকে তিতাবৰ লৈ আমি যথেষ্ট আশাবাদী আমাৰ আচলতে ৰণসিঙা বুলি নকওঁ ৰণসিঙা আমি প্ৰতিদিনেই ৰণসিঙা কাৰণ কি আমি যিকোনো সময়তে যিকোনো নিৰ্বাচনৰ বাবে সকলো সময়তে সাজু হৈ থাকোঁ আমাৰ এই জনহিতাৰ্থে জনসেৱাৰ্থে যিটো যাত্ৰা ৰাইজৰ আশীৰ্বাদ লভাৰ যিটো যাত্ৰা সেই যাত্ৰাৰ আজি এটা উল্লেখযোগ্য দিন এটা দিনতে 1000 লোকে বিশেষকৈ তাৰে 99% লোকে চাহ জনগোষ্ঠীৰ এই ৰাইজসকলৰ আশীৰ্বাদৰ যোগদান অতি গুৰুত্বপূৰ্ণ আপুনি ৰণসিঙা বুলিও ক'ব পাৰে বা এইটো এটা মাইলৰ খুঁটি বুলি ক'ব পাৰে আৰু চাহ বাগিচাৰ লোকসকল আজি যথেষ্ট আৱেগিক হৈছে মোৰ বক্তব্য আপোনালোকে শুনিছে তেওঁলোকে এইটো কথা স্বীকাৰ কৰিছে যে 200 এবছৰ হ'ল অসমত চাহ জনগোষ্ঠীৰ আমাৰ আদিবাসীসকল ইয়ালৈ অহা প্ৰথমে ব্ৰিটিছসকলে শাসন আৰু শোষণ কৰিছিল তাৰপিছত কংগ্ৰেছে শাসন আৰু শোষণ কৰিছিল নিজৰ যি ভূমি য'ত 200 বছৰ ধৰি এটা পৰিয়াল আছিল সেই ভূমিৰ অধিকাৰ সদায় বিচাৰিছিল যদি কংগ্ৰেছে সদায় তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰে শোষণ কৰিলে কিন্তু কেতিয়াও দিয়া নাছিল তাৰ বিপৰীতে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি যুগান্তকাৰী সিদ্ধান্ত ল'লে NDA BJP চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে 3,33,000 পৰিয়াললৈ তেওঁলোকৰ এই অধিকাৰ সহন শ্ৰদ্ধা কৰি দিয়া হওক তাৰপিছত আৰু ইয়াতে AGP BJP কংগ্ৰেছ ধৰ্ম ইত্যাদিৰ কথা নাই প্ৰত্যেক চাহ জনগোষ্ঠীৰ লগতে অন্যান্য ভাষাভাষী জনগোষ্ঠীৰ লোকেও আজি তাৰিখত সাধুবাদ দিছে আমাক আশীৰ্বাদ দিছে লোকসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী তিতাবৰত কৈছে তিতাবৰত বা নতুন প্ৰজন্মৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব আজি ধীৰাজ গোৱালাৰ নহয় চাওক নতুন প্ৰজন্মৰ প্ৰাৰ্থীসকলক আমি সদায় আমাৰ দলে সদায় উৎসাহ সহযোগিতা আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰে মই উদাহৰণ মই 50 বছৰ নহওঁতে ৰাজ্যসভালৈ গৈছোঁ কিন্তু আমাৰ কোনে ৰাজ্যসভা পাব কোনে লোকসভাৰ টিকেট পাব কোনে আমাৰ বিধানসভাৰ টিকেট পাব এই সকলোবিলাক নিৰ্ভৰ কৰে 4-5টা ছাৰ্ভে ওপৰত আৰু গণতান্ত্ৰিকভাৱে বুথ পৰ্যায়ৰ পৰা জিলা পৰ্যায় বা ৰাজ্যিক পৰ্যায়লৈ আমাৰ যিমান আমাৰ সংশ্লিষ্ট আমাৰ কাৰ্যকৰ্তা বা নেতা আছে তেওঁলোকৰ লগত আলোচনা বিভিন্ন ধৰণৰ ছাৰ্ভে ইত্যাদিৰ শেষতে সিদ্ধান্ত লোৱা হয় গতিকে আমাৰ তিতাবৰৰ জিকাৰ সম্ভাৱনা ইমান বেছি গতিকে অৱধাৰিতভাৱে প্ৰায় 8-10 গৰাকী আমাৰ প্ৰাৰ্থীয়ে আবেদন জনাব প্ৰত্যেকৰ প্ৰতি আমাৰ সন্মান আছে প্ৰত্যেককে আমি যোগ্যতা আছে বুলি ভাবোঁ আৰু সেইটো সিদ্ধান্ত ল'ব তিতাবৰবাসী ৰাইজে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ দলৰ সিদ্ধান্তই